Hello everyone. আজি আমি আলোচনা কৰিম জেনাৰেল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সাম বিলাকৰ কাৰণে আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সাম বিলাকৰ কাৰণে এই সেশনটো এটা খুবেই প্ৰয়োজনীয় সেশন হ'ব আপোনালোকৰ কাৰণে সো ক্লাছটো শেষলৈ চাই থাকিব। ইয়াতে কুৱেশ্যন নম্বৰ 1 ত দিয়া আছে gout is caused by which one of the following acid? gout ৰোগ কোনটো এসিডৰ দ্বাৰা হয় ইয়াতে সোধা হৈছে। ইয়াতে আপোনালোকে মনত ৰাখিব ইউৰিক এসিডৰ দ্বাৰা gout ৰোগ হয় আৰু gout ৰোগত কেনেকুৱা হয় gout ৰোগত আপোনালোকৰ যোনটো ইউৰিক এসিডটো আমাৰ বনছৰ জইন্টছ বিলাকত আপোনালোকৰ ডিপজিটছ হৈ যায় বা জমা হৈ থাকে। আপোনালোকে ইয়াতে এটা ইমেজ দেখিছে এই ইমেজটো যেনেকুৱা ধৰণে হয় ইয়াতে ইউৰিক এসিড বিলাক ডিপজিটছ হয় আৰু বহুত ইনফ্লামেশন হয় আৰু পেইন হৈ যায় ইয়াতে সাইড বিলাক ফুলিও যায় gout হলে সো আপোনালোকে হেতু মনত ৰাখিব gout হলে কি হয় gout হলে আপোনালোকৰ ইউৰিক এসিড ডিপজিটছ হয় আৰু কত ডিপজিটছ হয় আপোনালোকৰ জইন্টছ বিলাকত আমাৰ বনছৰ যিবিলাক জইন্টছ থাকে সেইবিলাক জইন্টছত ইউৰিক এসিড ডিপজিশন হয় আৰু আপোনালোকৰ ইউৰিক এসিডৰ কাৰণে আৰু এটা ৰোগ হয় ইউৰিক এসিডৰ কাৰণে আৰু কোনটো ৰোগ হয় ইউৰিক এসিডৰ কাৰণে আপোনালোকৰ আৰ্থৰাইটিছ হয় আৰ্থৰাইটিছটো কেনেকুৱা হয় আৰ্থৰাইটিছটো আপোনালোকৰ যোনটো আমাৰ ব্লাডৰ যোনটো আপোনালোকৰ ইউৰিক এসিড লেভেলটো বহু পৰিমাণে বাঢ়ি যায় তাকে কি বুলি কোৱা হয় আৰ্থৰাইটিছ বুলি কোৱা হয় Question number 2 formic acid produced by formic acid কিহৰ দ্বাৰা produced হয় আপোনালোকে হেতু মনত ৰাখিব red ants যোনটো ৰঙা পৰুৱাৰ দ্বাৰা কি হয় formic acid produce হয় বুজিছেনে আপোনালোকক নিশ্চয় পৰুৱাইটো কামুৰিছে সৰু কালতে হয় নে নহয় তেতিয়া আপোনালোকৰ এটা জ্বলাপৰা টাইপৰ এটা সেনসেশন হয় বা বিষ হয় এই সেনসেশনটো কিহৰ কাৰণে হয় এই formic acidৰ কাৰণে হয় যেহেতু ৰঙা পৰুৱাৰ হুঙত কি থাকে formic acid থাকে বুজিছেনে Question number 3 দিয়া আছে টাইফয়েড ফিভাৰ is caused by টাইফয়েড ফিভাৰ কিহৰ দ্বাৰা হয় যোনটো টাইফয়েড বেমাৰ হেতু বেমাৰটো কিহৰ দ্বাৰা হয় হেতু আপোনালোকে মনত ৰাখিব ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু কোনটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় আপোনালোকৰ যোনটো সালমনেলা টাইফি নামৰ যোনটো ব্যাকটেৰিয়া এই ব্যাকটেৰিয়াটোৰ দ্বাৰা আপোনালোকৰ কি হয় টাইফয়েড ৰোগ হয় আৰু সালমনেলা টাইফিটো দেখাত ঠিক এনেকুৱা ধৰণৰ হয় আপোনালোকে যোনটো ইয়াতে ইমেজ এটা দেখিছে সেই ইমেজটো দেখুৱা ধৰণে সালমনেলা টাইফিটো দেখাত হয় আৰু আপোনালোকৰ টাইফয়েড ফিভাৰ হলে আপোনালোকৰ কি হয় টাইফয়েড ফিভাৰ হলে আপোনালোকৰ ভমিটিং হ'ব পাৰে আপোনালোকৰ বমি হ'ব পাৰে আৰু ডায়ৰিয়া হ'ব পাৰে আপোনালোকৰ আৰু এবডমিনেল ক্ৰেম্পছ আপোনালোকৰ পেটত বিষ হ'ব পাৰে আৰু আপোনালোকৰ মেইনলি আপোনালোকৰ টাইফয়েড ৰোগে কোনটো এফেক্ট কৰে মেইনলি আপোনালোকৰ যোনটো ইন্টেষ্টাইনটো এফেক্ট কৰে ইন্টেষ্টাইনত আপোনালোকৰ ইনফ্লামেশ্যন হ'ব পাৰে সেইকাৰণে আপোনালোকৰ এবডমিনেল ক্ৰেম্পছ হ'ব পাৰে বুজিছানে Question number 4 দিয়া আছে ভাইৰাছ কন্টেইনছ ভাইৰাছত কি থাকে হেতু আপোনালোকে মনত ৰাখিব ভাইৰাছত কি থাকে ভাইৰাছত আপোনালোকৰ নিউক্লিক এসিড আৰু প্ৰটিনছ থাকে বুজিছেনে ভাইৰাছত কি থাকে নিউক্লিক এসিডছ এণ্ড প্ৰটিনছ এই দুটা থাকে ভাইৰাছত আৰু ভাইৰাছ বিলাক দেখাতে এনেকুৱা হয় বিভিন্ন শেপ থাকে ভাইৰাছ বিলাকৰ এনেকুৱা সিলিন্ড্ৰিকেল শেপ হ'ব পাৰে বা আপোনালোকৰ সাৰ্কুলাৰ শেপ হ'ব পাৰে বিভিন্ন ধৰণৰ শেপ থাকে হেতু আপোনালোকে মনত ৰখা প্ৰয়োজন নহয় আপোনালোকে মাত্ৰ জানিব লাগে কি ভাইৰাছত কি থাকে ভাইৰাছত আপোনালোকৰ নিউক্লিক এসিড থাকে আৰু লগতে কি থাকে প্ৰটিন থাকে Question number 5 ত আপোনালোকৰ দিয়া আছে এডৱাৰ্ড জেনাৰ is associated with এডৱাৰ্ড জেনাৰ কিহৰ সৈতে associated হৈ আছে আপোনালোকেতো গম পায় অলৰেডি এডৱাৰ্ড জেনাৰে এইজন হল এডৱাৰ্ড জেনাৰ আৰু এডৱাৰ্ড জেনাৰে কি আৱিষ্কাৰ কৰিছিল আপোনালোকৰ স্মল পক্স ভাইৰাছৰ কাৰণে ভেকচিন আৱিষ্কাৰ কৰিছিল ফাৰ্ষ্ট টাইম আৰু ইয়াতে কাৰেক্ট অপচনটো হ'ব আমাৰ স্মল পক্স আপোনালোকৰ দেখাত কেনেকুৱা হয় স্মল পক্স ৰোগৰ যোনটো সিম্পটমছ হেতু কেনেকুৱা হয় লক্ষণটো এনেকুৱা ধৰণৰ আমাৰ গোটেই হোল বডিত গুটি টাইপৰ এনেকুৱা ধৰণৰ কিছুমান দেখিবলৈ পোৱা যায় আপোনালোকে ইয়াতে চিত্ৰত দেখিয়ে পাইছে অলৰেডি আৰু আপোনালোকৰ যোনটো স্মল পক্স আপোনালোকৰ কোনটো ভাইৰাছৰ দ্বাৰা হয় আপোনালোকৰ স্মল পক্স আপোনালোকৰ ভেৰিঅলা ভাইৰাছ বুলি এটা থাকে যোনটো ভেৰিঅলা ভাইৰাছ এই ভেৰিঅলা ভাইৰাছৰ দ্বাৰা কি হয় স্মল পক্স হয় আৰু এই স্মল পক্সটোৰ কাৰণে আপোনালোকৰ যোনটো ভেকচিন ফাৰ্ষ্টত কোনে আৱিষ্কাৰ কৰিছিল হেতু আছিল এডৱাৰ্ড জেনাৰ সো হেতু আপোনালোকে মনত ৰাখিব Question number 6 which among the following bears smallest living cells আমাৰ ইয়াৰে চাৰিটা অপচন দিয়া আছে ইয়াৰে স্মলেষ্ট লিভিং সেলস কত পোৱা যায় স্মলেষ্ট লিভিং সেল আপোনালোকৰ পোৱা যায় ব্যাকটেৰিয়াম বিলাকত আৰু আমাৰ যোনটো সেলস থাকে হয় নহয় বিভিন্ন প্ৰকাৰৰ সেলস থাকে আৰু তাৰে ভিতৰত আটাইতকৈ সৰু যোনটো লিভিং সেলস তাৰ নামটো আপোনালোকে মনত ৰাখিব যোনটো মাইকোপ্লাজমা হল আমাৰ আটাইতকৈ সৰু লিভিং সেলস স্মলেষ্ট লিভিং সেলসটোৱে হল আপোনালোকৰ মাইকোপ্লাজমা আৰু মাইকোপ্লাজমা দেখাতে কেনেকুৱা হয় এনেকুৱা ধৰণৰ হয়
Question number 7. Question number 7 of the answer, which is not a type of proteins. Tolor kuntu proteins or types no hoy simple proteins. Simple proteins to eta proteins or types hoy na hoy. Yate apnaloke proteins or classification dekhi paise already. Proteins bilakok tinita bhagot bhag koribo pare. Simple proteins, conjugated proteins and derived proteins. Hoy na hoy. Ei tinita hol proteins or bhag. Buise ne? Aru yate apnalokor jontu কমপ্লেক্স প্ৰটিন বুলি দিয়া আছে এই কমপ্লেক্স প্ৰটিনটো কোনো ধৰণৰ প্ৰটিনছৰ টাইপছ নহয় বুজিছেনে গতিকে আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ আৰু আপোনালোকৰ প্ৰটিনছবিলাকক তিনিটা ভাগত ভাগ কৰিব পাৰি হয় নে নহয় চিম্পল প্ৰটিনছ কনজুগেটেড প্ৰটিনছ আৰু ডিৰাইভড প্ৰটিনছ আৰু কনজুগেটেড প্ৰটিনছক আপোনালোকৰ কনজুগেটেড প্ৰটিনছক কম্পাউণ্ড প্ৰটিনছ বুলিও কোৱা হয় আৰু ইয়াতে আপোনালোকে ক্লাছিফিকেশ্যনখিনি চাই ল'ব পাৰে চিম্পল প্ৰটিনছৰ আণ্ডাৰত আপোনালোকৰ কি থাকে গ্লবুলাৰ প্ৰটিনছ এণ্ড স্কেলাৰ প্ৰটিনছ থাকে আৰু গ্লবুলাৰ প্ৰটিনছত কি আহে আপোনালোকৰ এলবুমিনছ আহে গ্লবুলিনছ আহে প্ৰলামিনছ গ্লুটেলিনছ হিষ্টনছ সেইবিলাক আহে আপোনালোকৰ চিম্পল প্ৰটিনছৰ আণ্ডাৰত আৰু চিম্পল প্ৰটিনছত কিবিলাক আহে স্কেলাৰ প্ৰটিনছ যিবিলাক কলাজেন আপোনালোকৰ ইলাষ্টিন কেৰাটিন সেইবিলাক আহে বুজিছেনে সেইবিলাক আপোনালোকে মনত যদি পাৰে আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব যিহেতু এক্সামবিলাকত অহাৰ চান্স থাকে খুবেই সেইবিলাক একচুৱেলি আমাৰ যিবিলাক এছ এছ চি আৰু আৰ টাইপৰ এক্সামবিলাক থাকে বা চেণ্ট্ৰেল লেভেলৰ যিবিলাক এক্সাম হয় সেইবিলাক এক্সামতে বেছিকৈ সোধা দেখা যায় Question number 8. Question number 8 দিয়া আছে the slow growth of the human body is caused due to the deficiency of which of the following কিহৰ ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ বডিটো শ্ল' গ্ৰথ হয় বুজিছেনে ইয়াতে সুধিছে আপোনালোকে মনত ৰাখিব আমাৰ বডিত যদি প্ৰটিনছৰ পৰিমাণটো যদি কমি যায় তেতিয়া কোনটো সমস্যা দেখা পোৱা যায় সেইটো হ'ল শ্ল' গ্ৰথ যোনটো শ্ল' গ্ৰথ বুলি কোৱা হয় আমাৰ প্ৰটিন ডেফিচিয়েঞ্চিৰ কাৰণে শ্ল' গ্ৰথ নামৰ যোনটো কণ্ডিশ্যন সেইটো হ'ব পাৰে আৰু সেইটো কণ্ডিশ্যনৰ আণ্ডাৰত আপোনালোকৰ দুটা বেমাৰ থাকে এই দুটা বেমাৰ আপোনালোকে মনত ৰাখিব এটা কোৱা হয় কোৱাশ্বিয়ৰকাৰ আৰু এটা কোৱা হয় মেৰাছমাছ এটা কোৱা হয় কোৱাশ্বিয়ৰকাৰ আৰু এটা কোৱা হয় কি বুলি মেৰাছমাছ সেইবিলাক হ'ল প্ৰটিন ডেফিচিয়েঞ্চি ডিজিজ আৰু এইবিলাক ৰোগ হ'লে মানে যোনটো আমাৰ যোনটো গ্ৰ'থ ৰেটটো আমাৰ কমি যায় সেইবিলাক মেইনলি বাচ্চাবিলাকৰ যিবিলাক মাল নিউট্ৰিশ্যন হয় প্ৰটিন কমি যায় তেতিয়া সেইবিলাক ৰোগ হ'ব পাৰে কোৱাশ্বিয়ৰকাৰ আৰু মেৰাছমাছ সেইটো আপোনালোকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9ত দিয়া আছে অষ্টিঅচাইটছ ফাউণ্ড ইন অষ্টিঅচাইটছ ক'ত পোৱা যায় অষ্টিঅচাইটছ আপোনালোকৰ ইয়াতে আপোনালোকে অলৰেডি দেখিছে ইয়াতে ষ্ট্ৰাকচাৰ এটা ইয়াতে দিয়া আছে আপোনালোকৰ অষ্টিঅচাইটছটো আপোনালোকৰ যোনটো বনছৰ লগত ৰিলেটেড বুজিছেনে ক'ত পোৱা যায় অষ্টিঅচাইটছ পোৱা যায় আপোনালোকৰ বনছ আপোনালোকৰ যিবিলাক হাৰ্ডি থাকে এই হাৰ্ডিবিলাকত কি পোৱা যায় অষ্টিঅচাইটছ পোৱা যায় আৰু ইয়াতে এটা ডেফিনেশ্যন ভালকৈ ইয়াতে দিয়া আছে হোৱাট ইজ অষ্টিঅচাইটছ এন অষ্টিঅচাইটছ ইজ এন মেচিয়ৰ বন চেল সেইটো হ'ল আমাৰ বনছবিলাকৰ যোনটো চেল সেইটোক কি বুলি কোৱা হয় অষ্টিঅচাইটছ বুলি কোৱা হয় বুজিছেনে আৰু অষ্টিঅচাইটছবিলাকক কি বুলি কোৱা হয় অষ্টিঅ'ব্লাষ্ট বুলি কোৱা হয় আৰু এইবিলাক বন মেট্ৰিক্সত সোমাই থাকে বুজিছেনে আৰু আমাৰ আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক আমাৰ যোনটো বডিত যোনটো বনছ নাম্বাৰ অফ বনছ ইন এডাল্ট হিউমেন আমাৰ যিবিলাক এডাল্ট হিউমেন সেইবিলাকৰ বনছৰ নাম্বাৰটো কিমান হয় সেইটো আপোনালোকে কমেণ্টত জনাই দিব আৰু যিবিলাক চাইল্ড সৰু বাচ্চাবিলাকৰ বনছৰ নাম্বাৰটো আপোনালোকে কমেণ্ট কৰি জনাওক সৰু বাচ্চাবিলাকৰ চাইল্ডৰ বনছ আৰু এডাল্টবিলাকৰ যোনটো বনছ সেইটো আপোনালোকে কমেণ্ট কৰক ইয়াতে কিমানটা বনছ থাকে আৰু ইয়াতে কিমানটা বনছ থাকে সেইটো কমেণ্ট কৰি আপোনালোকে জনাই দিব কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত দিয়া আছে ডেচিবেল ইজ দ্য ইউনিট ইউজ ফৰ ডেচিবেল এককটো ক'ত ব্যৱহাৰ কৰা হয় বা কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বুলি সুধিছে সেইটো আপোনালোকে গমেই পাই চাগে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ ডেচিবেল ইণ্টেনচিটি অফ চাউণ্ডৰ যোনটো ইণ্টেনচিটি সেইটোকে কি বুলি কোৱা হয় ডেচিবেল বুলি কোৱা হয় বুজিছেনে ডেচিবেল এককটো ক'ত ব্যৱহাৰ কৰা হয় ডেচিবেল এককটো আপোনালোকৰ চাউণ্ডৰ ইণ্টেনচিটি বা শব্দৰ তীব্ৰতা জুখিবলৈ কাৰণে ব্যৱহাৰ কৰা হয় চ' ধন্যবাদ যদি ভিডিঅ'টো শেষলৈ চাইছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আপোনালোকে ছাপোৰ্ট কৰক অলপ চেনেলটো গ্ৰ' হোৱাত চ' থেংক ইউ